তামুলপুৰৰ কুমাৰীকাটাৰ ভাঙালিত নিশা ভয়ংকৰ এটা দুৰ্ঘটনা সংঘটিত হৈছে। ৰখাই থোৱা ট্ৰেলাৰ খুন্দিয়াই থিতাতে নিহত হৈছে দুজন বাইক আৰোহী। নিহত হৈছে কাউলি চন্দ্ৰনগৰৰ সুমন দে আৰু পুতুল চক্ৰৱৰ্তী। ভূটানৰ পৰা কাম কৰি বাইকেৰে উভতি আহিছিল যুৱক দুজন। উভতাৰ পথত নিয়ন্ত্ৰণ হেৰুৱাই এনেদৰে তীব্ৰ বেগত খুন্দা মাৰে ট্ৰেলাৰখনত। এটা হুকাব পথ দুৰ্ঘটনা সংঘটিত হৈছে। তামুলপুৰৰ কুমাৰীকাটাৰ ভাঙালিত সংঘটিত হৈছে ঘটনাটো। ৰখাই থোৱা ট্ৰেলাৰত খুন্দিয়াই থিতাতে নিহত হৈছে দুজনকৈ বাইক আৰোহী। ইতিমধ্যে তেওঁলোকৰ নাম আমি উল্লেখ কৰিছোঁ। কাউলি চন্দ্ৰনগৰৰ সুমন দে আৰু পুতুল চক্ৰৱৰ্তী বুলি চিনাক্ত কৰা হৈছে। ভূটানৰ পৰা কাম কৰি বাইকেৰে উভতি আহিছিল ঘৰলৈ আৰু সেই সময়তে ঘটনাটো সংঘটিত হৈছে। উভতাৰ পথত নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰ বেগত আচলতে অহাৰ বাবে ঘটনাটো সংঘটিত হোৱা বুলি ইতিমধ্যে উল্লেখ কৰিছে স্থানীয় লোকসকলে। আৰু সেই দ্ৰুতগতিত আহি খুন্দা মাৰিছিল ট্ৰেলাৰখনত। থিতাতে নিহত হৈছে দুয়োজন যুৱক। পূৰ্বৰ পৰা ভূটানৰ পৰা নামি অহা যিখিনি লাইন ট্ৰাক থাকে বা যিখিনি আমাৰ লাইন ট্ৰাক, সেই ট্ৰাকখিনিয়ে সুৰামুক্ত হৈ ড্ৰাইভাৰবিলাকে আহি বিভিন্ন সময়ত দুৰ্ঘটনা পতিত হয়। আজিও ঠিক তেনেদৰে গোপীনাথপুৰ আলিভাঙাত দুজনকৈ আমাৰ কাউৰী নিবাসী যুৱকক মহতিয়াই অচিনাক্তি ট্ৰেলাৰ গাড়ীয়ে মাৰি থৈ গুচি যায়। ল'ৰা দুজন সিয়াতে নিহত হয় আৰু তেওঁলোকক ততাতৈয়াকৈ আমাৰ কুমাৰীকাটা মেডিকেললৈকে লৈ আহে। মেডিকেলৰ পৰা তেওঁলোকক তামুলপুৰলৈ লৈ যোৱা হয়। ইতিমধ্যে তেওঁলোকৰ পৰিয়ালবৰ্গ ইতিমধ্যে আহি উপস্থিত হৈছে। তেওঁলোকৰ ঘৰ কাউলি চন্দ্ৰনগৰত, এজনৰ নাম পুতুল আৰু এজনৰ নাম সুমন দে। আমি প্ৰশাসনক এটা বস্তু দাবী উত্থাপন কৰিব বিচাৰিছোঁ, যিখিনি ভূটানৰ পৰা নামি অহা গাড়ী লাইন ট্ৰাক, তেওঁলোকৰ কোনো নিয়ম কানুনি নাই। তেওঁলোক সুৰামুক্ত অৱস্থাত কেতিয়াবা আমাৰ যাবলৈ ভয় লাগে। তো প্ৰশাসনে আমি বাৰম্বাৰ অনুৰোধ জনাই আগতেও আহিছোঁ আৰু এতিয়াও অনুৰোধ জনাব বিচাৰিছোঁ, যিসকল লাইন ট্ৰাক থাকে তেওঁলোকক নাকি লগৰ ব্যৱস্থা কৰক। নহ'লে আজি যিটো দুৰ্ঘটনা হ'ল, দুজন যুৱক কেইটাতে যে নিহত হ'বলগীয়া হৈ গ'ল, এয়া কিন্তু সেই ঘটনা নহ'ব। এনেকৈ বাৰম্বাৰ হৈ থাকিব যদি প্ৰশাসনে তেওঁলোকক নাকি লগৰ ব্যৱস্থা নকৰে।